আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ। আমাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ পৰা পোষণ মাহৰ উদ্দেশ্যে সজাগতা কৰাৰ বাবে পঠোৱা পোষণৰ ৰথ আজি আমাৰ কলীয়াপানী প্ৰকল্পত আদৰণি জনোৱা হয়। প্ৰথমে কলীয়াপানী প্ৰকল্পৰ অন্তৰ্গত তিয়ক বাগানটোত আৰু ক্ৰমে জগদুৱাৰ হাবিটো অংগনবাদীত আদৰণি জনোৱা হয়। আদৰণি অনুষ্ঠানত আগভাগ লয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া মহোদয়া আৰু মুখ্য শিক্ষিকা বাইদেউসকলে আৰু পোষণ বিভাগৰ ছাৰ বাইদেউসকলে। যিহেতু আজি কৰম পূজা, সেইবাবে অতি সুন্দৰভাৱে ঝুমুৰ নৃত্য পৰিৱেশনেৰে আজি অনুষ্ঠানৰ শুভাৰম্ভণি কৰি আদৰণি জনায় কেন্দ্ৰৰ এলেকাৰ শিশু কিশোৰীসকলে। ইয়াৰ পাছত এনিমিয়া সজাগতাৰ বাবে পোষণ ৰথত এটা ভিডিঅ' প্লে কৰা হয়। লগতে মাতৃ বন্দনা যোজনাৰ জৰিয়তে কেনেধৰণে এগৰাকী গৰ্ভৱতী মাতৃয়ে ধন লাভ কৰে তাৰো চমু বৰ্ণনা দি এটা ভিডিঅ' প্লে কৰা হয়। এয়া 7টা গোটৰ খাদ্য ধুনীয়াকৈ কেন্দ্ৰটোত সজোৱা হৈছে। পিৰামিড আকাৰে কেনেধৰণে খাদ্যখিনি দেখুৱাইছে চাওকচোন বাৰু। আমাৰ 7টা গোটৰ অতি কমেও এটা শিশুৱে 4টা গোট খাবই লাগিব। তাকে সুন্দৰ ধৰণে উপস্থাপন কৰিছে। চাওকচোন বাৰু কেনে হৈছে। আৰু লগতে বিভিন্ন ধৰণৰ শাক-পাচলি দেখুওৱা হয়। কেনেধৰণে শাক-পাচলিসমূহ আমি খাব লাগে, কেনেধৰণে আমি খাদ্য তৈয়াৰ কৰিব লাগে তাৰো চমু আভাস দিয়া হয়। এইটো এটা 7টা গোটৰ TLM বৃত্ত আকাৰে উপস্থাপন কৰিছে আমাৰ খাদ্য তালিকাৰ 7টা গোট। চাওকচোন বাৰু কেনে লাগিছে। ইয়াৰ পাছত পোষণ ৰথ ক্ৰমে জগদুৱাৰ হাবি বাগানটোলৈ যাত্ৰা আৰম্ভ কৰা হয়। এয়া আমি গৈ আছো জগদুৱাৰ হাবি বাগানটো। জগদুৱাৰ হাবি বাগানটোতো এটি সুন্দৰ ঝুমুৰ নৃত্যৰে পোষণৰ ৰথ আদৰণি জনোৱা হয়। চাওকচোন বাৰু কেনেকুৱা হৈছে।
অথবা ৰক্তহীনতা হ'লে কেতিয়াও অৱহেলা নকৰিব। শিশু, কিশোৰ-কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতি অৱস্থাত বেছিকৈ দেখা পোৱা যায়। অৱহেলাৰ কেৱল সুবিধা কিন্তু বিভিন্ন কাৰণত হ'ব পাৰে, যেনে পুষ্টিকৰ উপাদানৰ অভাৱ। जानकारी को जल्दी से जल्दी जांच पाए और गर्भपात जैसी किसी दुर्घटना के होने पर अगली बार माँ को मिले बेहतर देखभाल। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট দিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰে যেন।